নমস্কাৰ সকলোকে, মই তৃষ্ণাই আৰু অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি হঠাতে গাঁৱৰ ঘৰলৈ গ'লোঁ, ভাবিলোঁ অলপ ভিডিঅ' বনাই ৰাখোঁ। গ'লে ভাবোঁ ভিডিঅ' বনাম বুলি, কিন্তু নহয়, ব্যস্ততাৰ কাৰণে নহয়। গ'লে যিহেতু হঠাৎ মানে চেঞ্জ হৈ যায় পৰিৱেশটো, তো সেইকাৰণে কৰিবলৈ থাকি যায়। আৰু ঘৰত আছিলে আমাৰ ৰাতিলৈ ভাগৱত পাঠ, সেইকাৰণে আমি হঠাতে প্লেনিং কৰি, স্কুল যিহেতু বন্ধ, ছানডে পৰিছে নেক্সট ডে, আচলতে এইটো ছেটাৰডেৰ ভিডিঅ' হয়, তো এডিটিং কৰিবলৈ থাকি যায়, সেইকাৰণে আজিহে মই এডিটিং কৰি দিবলৈ লৈছোঁ। এতিয়া গৈ পাই অলপ ভাবিলোঁ ভিডিঅ' কৰি ৰাখোঁ। আমি হঠাতে গ'লোঁ, গোটেইকেইটা ইয়াৰ ল'ৰাৰ স্কুল আছিলে, ক্লাছ কৰি পেলাই আমি গুচি গ'লোঁ। আৰু এয়া অলপ দেখাইছোঁ আপোনালোকক। এয়া ইহঁত দুটাই খেলি আছে, তাই আমনি কৰিছে আৰু বহুত গৰম আছিলে, ইমানেই গৰম তাৰমানে গৈ পাই মোৰ চোৰ বেয়া লাগি গ'ল। আৰু ৰাতিলৈকে আমাৰ ইয়াত ভকত আহিলে, গাঁৱৰো ইজন সিজনক মাতা হ'ল। আৰু যিহেতু পূৰ্ণিমা আছিলে সেইদিনাখনি, আৰু এয়া আমাৰ মিষ্টাৰ কুমাৰ, তেওঁ ভাত বনাই আছে। আচলতে ভাবিলোঁ ৰাতিৰ কথা যিহেতু অলপ ভাত নোখোৱালে বেয়াও লাগে, সেইকাৰণে ভাতৰ ব্যৱস্থাও কৰা হ'ল। আৰু বহুতখিনি দেৰি হ'ল ৰাতি ভাত পানী খুৱাই শেষ কৰালৈকে, হ'লেও ভাল লাগিলে। আৰু যিমান যি হ'লেও হঠাৎ গ'লেও এদিন দুদিনৰ কাৰণে সেনেকৈ গ'লে অলপ কষ্ট হয় আমাৰ, যিহেতু যথেষ্ট দূৰ হয়, তথাপিতো ভাল লাগে আৰু গ'লোঁ। বিশেষকৈ ভাগৱত পাঠ বুলি ক'লে এনেও ভাল লাগে, তাতে আকৌ পূৰ্ণিমা আছিলে, গোটেইখিনি মিলি গ'ল। আকৌ আমি আহিলোঁৱে, মানডে মৰ্ণিং আহিয়ে গ'লোঁ, যিহেতু সেইদিনাখন মাধৱদেৱৰ তিথি আছিলে, স্কুলো বন্ধ আছিলে। আৰু পূৰ্ণিমাৰ কাৰণে একেবাৰে নিৰামিষত বনাইছে, অকল আদা দি পেলাই, পিঁয়াজ নহৰুও নাই দিয়া। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভাল পাব চাই, লগতে মই স্মৃতি হিচাপেও ৰাখি থৈ দিলোঁ। তো আজিলৈ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। বাই বাই।